हेलो गाइस वेलकम जानिছো মোৰ আজি কিচেন ব্লগলে কি খবৰ আপোনালোকৰ ভালনে আশা কৰো সকলো ভালে আছে গাইস মই আজি ইমানে আলু চাট খাব মন গৈছে মানুহজনো ঘৰ নাই আৰু মই বলো কি কৰো অলপ চানা আৰু মটৰ তিয়াই লৈ মেলি বনাবলৈ লৈছো আহকচোন মই কেনেকৈ আলু চাট বনাইছো চাও ঘৰতে আলুখিনি মই ভালদৰে কাটি ললোঁ তাৰপিছত ধুই ললোঁ আৰু এফালে চানা আলু আৰু চানাখিনি মই বইল কৰি ল'ম এটা বা দুটা চিটি মৰাই ল'ম বহুত বেছি চিটি নমৰাও নহ'লে চানা একেবাৰে সিজি যাব তো সেইটো কাৰণে মই মটৰখিনি চিটি মৰোৱাই নাই মই বইল কৰি ল'ম এইফালে দেখিছেনে চাহৰ চচটোতে অকণমান 10 মিনিটমান বইল কৰি ল'ম কুকাৰটোত ভৰালে কি হ'ব গাইছ একেবাৰে ভাগি ছিগি শেষ হৈ যাব তো সেইটো কাৰণে মই এইখিনি মই বেলেগে বইল কৰি লৈছোঁ ইয়াত অকণমান হালধি আৰু নিমখ দি দিছোঁ হালধি দিলে মানে কি হয় খুব ধুনীয়াকৈ হালধি ৰংটো মটৰটোত সোমাই যায় যে ভাল লাগে ৰংটো দেখি আৰু এফালে চানা আৰু আলুখিনিও হৈ গ'ল তাৰপিছত এফালে মই তিয়ঁহ বিলাহী পিঁয়াজ সেইখিনিও মই সৰু সৰুকৈ কাটি ল'ম আৰু তিয়ঁহ মই গোটেইটো নিদিওঁ গাইছ এডোখৰে দিম বহুত বেছি তিয়ঁহ হৈ থাকিলেও ভাল নালাগিব তো সেইটো কাৰণে এডোখৰে মই তিয়ঁহ দিম বেছি নিদিওঁ আৰু দেখিছেনে মই একদম পাতল পাতল সৰু সৰুকৈ কাটি লৈছোঁ আৰু এইখিনিও বহুত বেছিয়ে হৈ যায় মোৰ এডোখৰতকৈ অলপ কমেই ল'ব লাগিছিলে কিন্তু মই এডোখৰে লৈ ল'লোঁ আধা টুকুৰা তো এইখিনি একদম মিহি মিহিকৈ কাটি লৈছোঁ তাৰপিছত আৰু বিলাহী পিঁয়াজখিনি মই কাটি ল'ম কটা কামখিনি মই একেবাৰে গোটেইখিনি সৰু সৰুকৈ কাটি ল'ম চব ৰেডি কৰি ল'ম তাৰপিছত আৰু এইফালে দেখিছেনে খুব ধুনীয়াকৈ কাটি মেলি ৰেডি কৰি ল'লোঁ এইফালে ওপৰত মই বিকাজী ভুজিয়া দিম এইফালে তেতেলী অলপ গৰম পানীত তিয়াই থৈছোঁ আৰু দেখিছেনে গোটেইখিনি মই খুব ধুনীয়াকৈ কাটি ল'লোঁ সৰু সৰুকৈ মোৰ লগত নাছিলে ধনিয়া পাতা গাইছ আপোনালোকৰ ওচৰত যদি থাকে দি ল'ব ধনিয়া পাতা দিলেও আৰু ধুনীয়া লাগিব খাবলৈ ভাল লাগিব আৰু এইফালে আলুকেইটা মই বইল কৰি ল'লোঁ আৰু এইফালে উলিয়াইছোঁ ঠাণ্ডা হোৱাৰ পিছত দেখিছেনে অলপ ভাঙি লৈছোঁ একেবাৰে পিটিকা কৰিও নেপেলাওঁ অলপ গোটা গোটা হৈ থাকিলে ভাল লাগিব এইফালে দিছোঁ মই মটৰ আৰু তাৰপিছত দিছোঁ চানা এইবোৰ চব সকলোখিনি মই বইল কৰি লৈছিলোঁ আৰু এতিয়া দি দিওঁ গোটেই কাটি লোৱা বস্তুখিনি এইফালে আছে জলকীয়া আদা পিঁয়াজ আৰু দিছোঁ এইফালে মই বিলাহী আৰু এইফালে দিছোঁ তিয়ঁহখিনি দেখিছেনে বেছিয়ে হৈ থাকিলে একো নাই তথাপিও খাই থ'ম নহয় জানো গাইছ তাৰপিছত আৰু এইফালে দিছোঁ তেতেলীখিনি মই গুটিখিনি পেলাই দিলোঁ আৰু এইখিনি খুব ধুনীয়াকৈ পিটিকি ল'লোঁ পিটিকি গুটিখিনি উলিয়াই লৈছোঁ তাৰপিছত জোখমতে নিমখ দিলোঁ তাৰপিছত আৰু নেমু অলপ দিছোঁ অলপ টেঙা হ'লে ভাল লাগিব তেতেলীখিনিতো টেঙাই হয় বাৰু অকণমান মিঠা মিঠাও লাগে যে সেইটো কাৰণে মই আৰু অকণমান নেমু দি দিছোঁ আৰু এইটো খুব ধুনীয়াকৈ মই মিহলাই লৈ বাতিত উলিয়াইছোঁ ল'ৰাটো আৰু মোলৈ উলিয়াই লৈছোঁ যিহেতু দেউতাক নাছিলে ঘৰত দেউতাকৰ কাৰণে থৈ দিম বাৰু পিছত খাব তাৰপিছত আৰু মই আৰু ল'ৰাটোৱে খাম এতিয়া সেইটো কাৰণে খুব ধুনীয়াকৈ উলিয়াই লৈছোঁ আৰু ইয়াৰ ওপৰতে মই অলপ ভুজিয়া দি দিম বিকাজী ভুজিয়া আৰু এইটো খুব ভাল লাগে এনেকৈ দি ল'লে আৰু পাৰিলে আপোনালোকে মছলা পাতি দি ল'বচোন গৰম মছলা অকণমান ৰেড চিলি পাউডাৰ এনেকৈ দি ল'বচোন ভাল লাগে বাৰু তেনেকৈ খাবলৈ কিন্তু মই বৰ বেছি মছলাখন ভাল নাপাওঁ তো সেইটো কাৰণে মই একেবাৰে চিম্পলতে খাবলৈ বিচাৰিছোঁ তো সেইটো কাৰণে মই আলু চাট বনাইছিলোঁ খাইছোঁ আৰু কি কৰি আছা তুমি মই ড্ৰয়িং বনাইছোঁ সোলাৰ চিষ্টেম কি বনাইছা সোলাৰ চিষ্টেমৰ ড্ৰয়িং বনাইছোঁ ধুনীয়া লাগিছে মানে খাই লোৱা খোৱা আৰু মোক টেষ্ট কৰি কিনে কোৱা কেনেকুৱা লাগিছে জলদি কোৱা আকৌ গাইছ ৰখি থাকিব নি মজা ভাল হৈছে থেংক ইউ মজা হৈছে গাইছ দোকানৰ নিচিনা নহ'লেও কিন্তু বহুত ভাল হৈছে খাবলৈ দোকানত কি কৰে জলকীয়া গুড়িখিনি ঢালি দিয়ে যে সেইখিনিৰ কাৰণে খাবলৈ ভয় লাগে কিন্তু মজা লাগিছে আপোনালোকক বনাই খাব এনেকৈ ঘৰতে ভিডিঅ'টো লাইক শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন এটা ভিডিঅ'লৈ আকৌ আহিম বাই বাই ধন্যবাদ বাবা আৰু লাইক ছাবস্ক্ৰাইব কৰিব দেই আৰু কমেণ্ট কৰি দিব ভাল কমেণ্ট কৰি দিব কৈছে মজা লাগিছে বুলি